আপোনালোকক মাতা কাৰণটো হ'ল আমি ফাইট এগেইনষ্ট ড্ৰাগছ আমি ডিচেম্বৰ মাহৰ পৰা আমি বহুত ইণ্টেনচিফাই কৰিছোঁ। আমাৰ এডিশ্যনেল এছ পি জইন কৰাৰ পাছত এখেতে টীম প্ৰত্যেক থানাৰ পৰা এজন বা দুজন মানুহ লৈ পেলাই টীম ফৰ্ম কৰিছে আৰু এছ পি অফিচৰ পৰা এখেতৰ নিজৰ পচন্দৰ মানুহ নিজেই চইচ কৰাৰ পাছত এটা টীম বনোৱা হৈছে। এখেতে জইন কৰাৰ পাছত এইটো টীম বনোৱাৰ পাছত আমি বহুত ছাকচেছফুল হৈছে বুলি কওঁ আৰু সফলতা হৈছে বুলি কওঁ। আপোনালোকে ডেইলি নেশ্যনেল বা ৰিজনেল নিউজ পেপাৰত নাহিলেও লোকেলি আপোনালোকে সদায় গম পাই আছে। গতিকে যোৱাকালি আমি স্পেচিয়েল ড্ৰাইভ সদায়তো স্পেচিয়েল হৈ আছে, তথাপি যোৱাকালি আমি বিভিন্ন জেগাৰ পৰা বিভিন্ন চ'ৰ্চৰ পৰা আমি খবৰ পাই পেলাই আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ আমাৰ এডিশ্যনেল এছ পি প্ৰতাপ দাস এখেতে লিড লৈছে। আমি যোৱাকালি চিমুলটেনিয়াছলি বুলি ক'ব পাৰে আৰু একে সময়তে আমি 4টা লোকেশ্যনত আমি ৰেড কৰিছোঁ, চাৰ্চ কৰিছোঁ। এইমতে আমি যিমানখিনি 4টা লোকেশ্যনত যিমানখিনি খবৰ পাইছে চব জেগাত আমি আমাৰ কামটো ছাকচেছফুল হৈছে। এক নম্বৰটো ক'ম, আমাৰ মানকাচাৰ থানা আণ্ডাৰত কি কয় এইটো বেকাৰ ডুবা মানে সোণাপুৰ এই এৰিয়া আণ্ডাৰত আৰু তাতে হায়েষ্ট ৰিকভাৰী বুলি ক'ম চ'ফাৰ আমাৰ ডিষ্ট্ৰিক্টত চ'ফাৰ হায়েষ্ট ৰিকভাৰী বুলি ক'ম। এখেতে এডিশ্যনেল এছ পি লগতে খাৰুবান্ধা IC আছে, OC মানকাচাৰ আছে আৰু কোন আছে বুলি কৈছে DSP নতুন DSP বুলি ক'ম অঞ্চল শৰ্মা আছে আৰু বিভিন্ন থানাৰ পৰা আৰু আউটপোষ্ট পৰা বেলেগ বেলেগ ষ্টাফ আহি পেলাই সিহঁতে ৰেড কৰিছে। এই ৰেড কৰা ফলত ৰিজাল্টটো এইটো হ'ল 23 নচ অফ 23টা চ'প কেছ চাবোন আৰু বাকচ ৰিকভাৰ কৰি পেলাই কাৰ ঘৰ ৰিকভাৰ হৈছে এইটো এখেতে নুৰ ইছলাম বুলি এজন ব্যক্তি আছে, এখেতৰ ঘৰৰ পৰা এইটো ৰিকভাৰ হৈছে। আৰু এনেকা বুদ্ধি কৰি কনচিল কৰিছে মানে লুকাইছে, আপুনি সাধাৰণতে একো ধৰিব নোৱাৰিব এইটো বুজিছে। সাধাৰণ মানুহ যিমানেই বিচাৰক এইটো নাপাব, এনেকা লুকাইছে মানে আচৰিত আৰু চিলিঙৰ ভিতৰতো মানে বেলেগ চাম্বাৰ এনেকা বনোৱা ছিষ্টেমে কৰিছিলে, তথাপি আমাৰ ইনফৰ্মেশ্যনটো ৰাইট আছিলে, একদম পিন পইণ্ট আছিলে। গতিকে আমাৰ মানুহ গৈ পেলাই চাৰ্চ কৰাৰ পাছত 23টা চাবোন কেছ পাইছে, তাৰে আমি জুখি পেলাই পাইছে 252 গ্ৰাম। এইটো ইমানখিনি এইটো আমি আইন মতে আমি কমাৰ্চিয়েল কোৱাণ্টিটি বুলিয়ে ক'ম। এই হিচাপে আমি কেছ ৰেজিষ্টাৰ কৰিব। তাৰপাছত নুৰ ইছলাম এখেতে আগতে গম পায়, এইবিলাক মানুহটো অলপ এলাৰ্টটো, এইবিলাক সদায় কৰা মানুহ যে, তথাপি এখেতৰ পৰিয়ালক আমি মিছেছ মুলুকজান এখেতক থানা অনা হৈছে সোধপোছ কৰিবৰ কাৰণে। তাৰপাছত মোবাইল 2টা ৰিকভাৰ হৈছে। তাৰপাছত লগতে প্লাষ্টিক আৰু এই কি কয় এইটো ৱাইল বুলি কয়, এইটো সৰু সৰু এই প্লাষ্টিক বটল আছে নহয়, এনেকুৱা পোৱা হৈছে। আৰু কাৰ্টুন ভিতৰত এইটো ভৰোৱা আছে, এইবিলাকো আমি চিজ কৰিছোঁ। আৰু এইবিলাক চিজ কৰা সময় আমি নিয়মমতে আজিকালি BNSৰ এইবিলাক বহুত নিয়ম আছে, আমি এইমতে আমি ফ'ল' কৰি পেলাই চিজ কৰা সময় ভিডিঅ'গ্ৰাফি কৰা হৈছে, প্লাছ ইণ্ডিপেণ্ডেণ্ট উইটনেছ লোৱা হৈছে আৰু চিল কৰা হৈছে। এইবিলাক চব প্ৰচিডিউৰ মতে আমি কৰা হৈছে। এইটো 1 নম্বৰ। 2 নম্বৰটো কালাপানী আউটপোষ্ট আণ্ডাৰত এইটো চিৰাখোৱা বুলি এটা গাঁৱত আছে, এটা গাঁৱৰ ওচৰত PWD ৰাস্তাত নাকা চেকিঙত বুলি ক'ব লাগে, এইটো নাকা চেকিং ইনফৰ্মেশ্যন পোৱাৰ পাছতে নাকা চেকিং বহাইছে আৰু তাতে 11টা প্লাষ্টিক ৱাইল মানে এইটো এই কি কয় প্লাষ্টিক টেমাটো এইটো পাই পেলাই গোটেই আমি জুখি পেলাই 12.48 গ্ৰাম মূল মানে এই ৱেটটো। তাৰপাছত কেছ 485 পাইছে, 485 ৰুপিজ। তাৰপাছত এৰেষ্ট হৈছে ৰঞ্জন আলী 24 ইয়াৰ্ছ
son of Islam, Kutirghat. গতিকে এইটো 2 নম্বৰ ৰিকভাৰী আৰু তাৰপাছত 3 নম্বৰ ৰিকভাৰীটো হ'ব ছালমাৰা পিএছ। ছালমাৰা পিএছ এই পিঅ'টো হ'ব এইটো ৰিকভাৰী জেগাটো বালাঘাট ৰিকভাৰ হৈছে 995 ট্ৰেমাডল টেবলেট। তাৰপাছত তাৰে টোটেল ৱেইট হ'ল 760 গ্ৰাম। তাৰপাছত মোবাইল পাইছে এটা, মটৰ চাইকেল 2টা পাইছে, এটা ইয়ামাহা এটা পালচাৰ, আৰু এৰেষ্ট হৈছে এজন, তাৰে নাম হ'ল আবু বাকাৰ ছিদ্দিক, 22 বছৰ, ছান অফ চৰফ আলী বালাদোবা। তাৰপাছত 4 নম্বৰ ৰিকভাৰীটো এইটো হ'ল চুকচৰ থানা আণ্ডাৰত। এইটো আণ্ডাৰ লিডাৰশ্বিপ অফ আমাৰ এডিশ্যনেল এছপিটো আছে, কিন্তু চব জেগাতে একেটা টাইমটো এখেতে প্ৰেজেণ্ট হ'ব নোৱাৰে। এখেতে OC চুকচৰে লিড লৈছে, তাতে ছুপাৰভিজনটো ছিনিয়ৰ অফিচাৰ এখেতে ইনক্লুডিং আমাৰ এডিশ্যনেল এছপিয়ে চব জেগাত ছুপাৰভাইজ কৰি আছে। চুকচৰ এইটো বাংৰিচৰ বুলি এটা জেগাত আছে, তাতে ইনফৰ্মেশ্যন গৈ পেলাই থানা OC আৰু ষ্টাফ গৈ পেলাই চাৰ্চ কৰাৰ পাছত 90 নচ অফ জাবা টেবলেট আজিকালিতো কমন হৈ গ'ল অসমত, বেলেগ ঠাইত ক'ব নোৱাৰোঁ, অসমতো কমন হৈ গ'ল। 90টা পাইছে, তাৰে ৱেইটটো হ'ল 9.97 গ্ৰাম। তাৰপাছত কেছ ৰিকভাৰ হৈছে 28,000। তাৰপাছত মোবাইল 2টা পাইছে। তাৰপাছত এই ড্ৰাগছৰ এইবিলাক এই জাবা বা ড্ৰাগছ খাবৰ কাৰণে কিবা ব্যৱহাৰ কৰা আইটেম বুলি ক'ম আমি, এলুমিনিয়াম ছিট বুলি কয়, এইটো 50টা পাইছে। তাৰপিছত এৰেষ্ট হৈছে এজন, তাৰে নাম হ'ল নতুব আলী, 48 ইয়াৰ্ছ, ছান অফ কি আছিলে এইটো চুকুমুদ্দিন শ্বেখ অফ বাংৰিচৰ। গতিকে মূল কথাটো হ'ল যোৱাকালি একদম ডাঙৰ সফলতা বুলি ক'ম, ডাঙৰ ছাকচেছ বুলি ক'ম, কাৰণ এটা টাইম 4টা কেছ ৰেজিষ্টাৰ কৰা, 4টা জেগাত বেলেগ বেলেগ ড্ৰাগছ আইটেম ৰিকভাৰ কৰাটো ইমান সৰু কথা নহয়। এইবিলাক ইণ্টেলিজেঞ্চ লাগে, এইবিলাক কষ্ট হয়, মানুহ ইণ্টেলিজেঞ্চ কালেক্ট কৰা আৰু এইবিলাক খবৰ লোৱা বহুত মেহনত কৰিব লাগে। গতিকে এইবিলাক মই যোৱাকালিয়ে লগে লগে এইবিলাক কমপ্লিমেণ্টটো দিছোঁ, যিমানখিনি আমাৰ টীম আছে, ৰাইট ফ্ৰম এডিশ্যনেল SP টু DSP টু OC বিলাক IC বিলাক যিমানখিনি কষ্ট কৰিছে, চিপাহী হাৱলদাৰ আৰু তাৰপাছত হোমগাৰ্ড ড্ৰাইভাৰ যিমানখিনি গৈছে, মই লগে লগে চবক কমপ্লিমেণ্ট দিছোঁ। আমি এইবিলাক ক্ষেত্ৰত আমি প্ৰত্যেক ক্ৰাইম কনফাৰেন্সত আমি কমেণ্ডেশ্যন চাৰ্টিফিকেট বুলি কয়, সিহঁতক মানে এই ভাল কাম কৰাৰ কাৰণে এতিয়া এটা চাৰ্টিফিকেট দিয়া হয় SP ফালৰ পৰা। গতিকে এইটো আমি কেছটো চাই পেলাই আমি আকৌ নেক্সট ক্ৰাইম কনফাৰেন্স যেতিয়া পাতিব, এই ডাঙৰ ৰিকভাৰীবিলাক আমি এনেকুৱা এই চাৰ্টিফিকেট দিম। এইটোৱে আৰু দুটা কমাৰ্চিয়েল, এইটো জাবাটো নেই না, ট্ৰামাডলটো আৰু এই হিৰ'ইনটো আৰু কমাৰ্চিয়েল কোৱাণ্টিটি 2টা পাইছে। আৰু ট্ৰামাডল টেবলেট ছালমাৰ যিটো ৰিকভাৰ হৈছে, তাৰপাছত এই আমাৰ এইটো সোণাপুৰ যিটো ৰিকভাৰ হৈছে হিৰ'ইন, এই 2টা আইটেম এইটো কমাৰ্চিয়েল। টোটেল কিমান কৈছিলে? 2 কোটি টোটেল মই ওলা নাই ইমান, 3 কোটিমান হ'ব। আৰু হিৰ'ইনটো মানে মোটামুটি 2 কোটি যোৱাকালি আমি থুলমূলকৈ হিচাপ কৰিছে, আৰু গতিকে 3 কোটি আপোনালোকে ধৰিব পাৰে। আৰু এইটো ষ্ট্ৰীট প্ৰাইচ, আৰু এইটো বিক্ৰী কৰা প্ৰাইচ ইয়াত বজাৰ মূল্য। আৰু এতিয়াই কৈ থ'ম, অহাকালিলৈ আমি ড্ৰাগছ ডিছপ'জেল আছে, ডিছপ'জ কৰা। অহাকালি আপোনালোকে ৱেলকাম, আৰু এইবিলাক ফটো চটো ল'ব পাৰে। এইটো বছৰত বুলি ক'ম, আৰু জানুৱাৰীলৈকে আমি এতিয়ালৈকে, আজিতো 22 তাৰিখ হৈছে, এতিয়ালৈকে 14 কেছ হৈছে, 14টা কেছ ৰেজিষ্টাৰ হৈছে আমি, আৰু মানুহ এৰেষ্ট হৈছে এতিয়ালৈকে 21 জন, নহয় জানো? ডাঙৰ কথা। আৰু 1 মাহত যদি 21 জন মানুহ এৰেষ্ট হৈছে, আমাৰ কাৰণে ডাঙৰ, সৰু ডিষ্ট্ৰিক্ট হিচাপে মই ক'ম ডাঙৰ কথা বুলি ক'ম। আৰু কেছ ৰেজিষ্টাৰ হৈছে 14টা এতিয়ালৈকে, আজি 22 তাৰিখ হৈছে, আৰু দিনটো আছে, 1 সপ্তাহমান আছে, আৰু 2 সপ্তাহমান আছে। গতিকে আমি হোপফুলি আমি
ৰেগুলাৰলি ট্ৰেক কৰিম বুলি এইটো আমি ধাৰণা কৰিছে আৰু আশা আছে। আমাৰ টীম বহুত মানে কষ্ট কৰি কাম কৰি আছে। এইকেইটা টীম ৰাতি 2টা 3টা বা কিছুমানে 5টা বিয়াত ঘৰত সোমাইছে। প্ৰচিডিউৰ বহুত নহয় জানো, এইবিলাক পোৱাৰ পাছত তাৰ পাছতে বহুত ঝামেলা মানে মাইনুটলি কৰিব লাগিব, তাড়াতাড়ি কাৰবাৰ নহয়, আগৰ দিন নাই আৰু এইটো বুজিছে। ফটো ল'ব লাগিব, কেমেৰা একদম ভিডিঅ' ল'ব লাগিব, চিল কৰিব লাগিব, ইণ্ডিপেণ্ডেণ্ট বিজনেছ ল'ব লাগিব, এইবিলাক বহুত মেহনত আছে। গতিকে প্ৰায় এই 5টা বিয়াত সোমাইছে ঘৰত এণ্টে, 5টা বিয়াৰ পৰা আকৌ ঘৰত আহিছে, আকৌ ৰাতি কি পায়, অহাকালি বা ৰাতিৰ ভিতৰত কি পায়, এইবিলাক খবৰ লৈ পেলাই আকৌ আমি ডিছকাছ কৰোঁ, প্লেনিং আৰু খবৰ পোৱাৰ পাছত জাষ্ট এজন দুজন ওলালে নহ'বতো, প্লেনিং লাগিব। তাতে প্লেনিংটো মেটিকুলাছলি হ'ব লাগিব, ধুনীয়াকৈ হ'ব লাগিব, তাৰপাছতে ছাকচেছ হয় আৰু। আজিকালি ইমান মানুহ আছে, কিবা কৈ দিলে একদম কথাটো উৰি যায়। লাষ্ট 2 মান্থছ কিমান আছে এইটো ডিচেম্বৰ টু এতিয়ালৈকেতো অলমষ্ট 30 আৰু 1-2টা কেছ অলপ কম হ'ব পাৰে। জানুৱাৰী ডিচেম্বৰটো 15 বুলি ধৰি লৈছোঁ আমি, তথাপি ভালকৈ চালে অলপ 1টামান বাঢ়িব পাৰে বা 1টামান কমিব পাৰে। মুঠত 30টা বুলি ধৰি লওক আৰু ডিচেম্বৰটো। এতিয়া কোনটো লাষ্ট 2 মান্থ এইটো ফিগাৰ নে, এইটো ডিচেম্বৰ এৰেষ্ট নে, ডিচেম্বৰ 21 নেকি, জানুৱাৰী 21, এই ফিগাৰটো একেই তেনেহ'লে। 42 এৰেষ্ট 2 মাহত, ডিচেম্বৰ জানুৱাৰী। ডিচেম্বৰটো মই কি কাৰণে ইমান কোৱা নাই, এইবিলাক চব পুলিচ হেডকোৱাৰ্টাৰত দিয়া হৈছেতো, সেইকাৰণে মই ইমান গুৰুত্ব দিয়া নাই আৰু। গতিকে জানুৱাৰী মাহত এইটো আৰু এতিয়ালৈকে 14টা কেছ, 21জন এৰেষ্ট আৰু ফৰৱাৰ্ডেড টু জুডিচিয়েল কাষ্টডি। থেংক ইউ। এইটোতো কণ্টিনিউ আৰু নেভাৰ এণ্ডিং আৰু এইটো কোনো হেক তাতে ইমান কৰি পেলাই হেক কৰি দিম এইটো কথা নাই আৰু বুজিছে। আমি বেছি বঢ়াব লাগিব, বেলেগ কথা বেলেগ বুজিছে। ড্ৰাগছৰ ক্ষেত্ৰত এইটোৱে যোৱা বছৰ যদি 80টা কেছ ৰেজিষ্টাৰ হৈছে নহয়, জানুৱাৰী টু ডিচেম্বৰ, এইটো 25ত মই টাৰ্গেট ল'বলৈ আপটো মিনিমাম 5টা কেছ হ'লে বেছি কৰিব লাগিব, 85 যাব লাগিব, 80 ক্ৰছ কৰিব লাগিব, তেতিয়া মানে ভাল কাম কৰিছে বুলি ক'ব। মোকো ওপৰৱালা ক'ব, ময়ো তলৰকেইটা ক'ম, নহয় জানো। প্ৰচেছটো এইটো ড্ৰাগছৰ ক্ষেত্ৰত, যিমানে কেছ ৰেজিষ্টাৰ হ'ব যিমানে ভাল। থেংক ইউ।